हरि प्रवेश सक्रांत जगतांग पालक नंदेरा दुष्ट दानव प्रवेश राखिंदुरा ताल एक ताल एक ताल
পরম পিতা অনাদি নিরঞ্জনৰ ঈশ্বৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ গভীৰ দায়িত্বভাৰ আমি কৰিছোঁ গ্ৰহণ। আমাৰ কৰোণাতে এই বিনন্দিয়া সৃষ্টি আমাৰ লীলাক্ষেত্ৰ এই সমস্ত জগত এই জগত দুষ্ট দমন কৰি সাধু সন্ত পালনৰ অৰ্থে নানা ৰূপে যুগে যুগে আমি কাৰণ আমি জগতৰ গৰাকী আমি বিষ্ণু ও হরি ও নারায়ণ নারায়ণ নারায়ণ। সৃষ্টি সৃষ্টি মহাপালকে মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ অবিমল চিন্তাতে তন মন বিভোৰ প্ৰভু বেকট কৰকচোন নাৰাখিক পথে ভাবে সৃষ্টি পালকৰ হৃদয় আজি বিমৰ্ষতাৰ কাৰণে। দেৱৰেখি প্ৰভু আহা আহা দেৱৰেখি, উপযুক্ত সময়ত তুমি এই বৈকুণ্ঠ হলা বিদ্যাবান। নাৰায়ণ বাৰু কোৱাচোন দেৱৰেখি, কোৱা প্ৰভু আছে নেকি তলৈকত কিবা নবীন সংবাদ? নারায়ণ অন্তু স্বামী
অন্তর্যামী তুমি নারায়ণ সৃষ্টি প্রলয়ৰ তুমি গৰাকী তুমি আদি তুমি অনাদি নুবুজাৰ ভাও ধৰি কিয় নাৰদকে কৰিছা উপকাশ প্ৰভু উপহাস এ প্ৰভু দেৱৰেখে যাৰ ইচ্ছাতে জল স্থল বায়ু এটি রং ধারা যার ইচ্ছাতে শ্যাম বসুন্ধরা ত্রিজগতর নিয়ন্তা আপনি প্রশ্ন করি নিকিন নারদকে উপকাশ নকরিবা জনার্দন দেৱৰেখে কোৱা প্ৰভু ভুল তুমি নুবুজি ভাবা হে প্ৰভু জানো আমি ভালদৰে এই জগতৰ সমস্ত সংবাদ নারায়ণ কিন্তু দেৱৰেখে কোৱা প্ৰভু সাতুৰ্যতাৰ সাক্ষাৎ প্ৰতিমূৰ্তি তুমি নারায়ণ নারায়ণ তোমাৰ এই সাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাৱা নারায়ণ নারায়ণ হে প্ৰভু এইবাৰ ত্ৰেতাযুগত দয়াময় বাৰু কি লীলা মালাৰ কৰিব সূচনা তাৰ বুজ ল'বলৈ আহি পালো মই বৈকুণ্ঠপুৰী শুনা তেনেহ'লে দেৱৰেখে কোৱা প্ৰভু এইবাৰ মই মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদন ভক্তগণ কৰিম ৰক্ষণ নারায়ণ এই ক্ষেত্ৰ পদে পদে লাগিব তোমাৰ সহায় হে প্ৰভু আপোনাৰ লীলাতে সদায় সমভাগী হৈ যাবই নিকিনি নাৰদ তুমি বৰ চতুৰ দেৱৰেখে চালনাকাৰে নিশ্চয় চালনালে পাৰ্গত আৰু এই কথাষাৰ মই কিন্তু আগতেই জানিব লাগিছিল দেৱৰেখে কিন্তু হে জনাৰ্দন সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিকণ মোৰ একেবাৰে অভাৱে এই সমগ্ৰ সৃষ্টি চলিছে মাত্ৰ আপোনাৰ এটা ইংগিত জানো সেই ইংগিতৰে শিক্ষাকণ দিলেহে মই আপোনাৰ গুণ প্ৰচাৰ কৰাৰ সুবিধা কৰিব পাৰো নে কি কোৱা প্ৰভু প্ৰভু দেৱৰেখে আপোনাৰ আজ্ঞা হেৰুগত কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণ অপেক্ষী গুৰুতৰ কাৰ্যবোৰ সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত নিশ্চয় দেৱৰেখে ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ গোবিন্দ সর্বকারণ 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 তোমার শরণ এখেওয়ার গোবিন্দ এ না জানো একোই উপায় জীবতে সেৱাত ৰহিব কৰোণা এ কৰিতে এ শৰীৰ জুৱাই এ কৰিতে এ শৰীৰ জুৱাই এ তোমাৰ চৰণ সেৱা
রঘুবীর না জানো একই উপায় জীবতে হেওয়ানো রহিবু করুণা করিতে হরির জুয়াই এ হরি নাম রাম রাম কৃষ্ণ রাম 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 এ হরি রাম 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 কৃষ্ণ রাম 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 নারায়ণ নারায়ণ প্রবেশিলা সভার মাঝে দেব ত্রিকুলদ বরুধারী বৃষ ভবা ত্রিকুলদ বরুধারী বৃষ ভবা এহি মতে পাইলা গয়া কইলা সখী হর 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 মহাদেব বোলানির হর হর মহাদেব বোলানির মহাদেব মহাত্মান মহায়োগেশ্বর হর হর মহাপাপ হরং দেব মাতরায় মাকরায় নমো নমঃ মাকরায় নমো নমঃ দিব্য শুভ্র জ্যোতিরে জ্যোতিষ্মান প্রকৃতির নান্দনিক সৌন্দৰ্যৰে মহিয়ান গে কৈলাস
শুভ্র আমারে বাসস্থান, এই বাসস্থানতে আমি থাকু দরিদ্র হংকার। পরম পূজা পরমেশ্বরে আমার করিছে সৃজনে বিনন্দিয়া সৃষ্টি জীব সংহাৰৰ হেতু। আৰু এইদৰেই আমি জীৱ সংহাৰ কৰি জগত কৰিছো ভাষণ। ভক্তৰ ভক্তিৰে আমি সকলোকে মনোমতবৰ কৰিছো প্ৰদান। এইবাৰ মধ্যৰ এজন মহাভক্তৰ আমি মনোবাঞ্ছা কৰিম পূৰণ। আৰু সেই হেতু আমি মধ্য ধামলৈ কৰিম গমন। যাওঁ এবে আমি আপোন কৰ্তব্যত হওঁগৈ অগ্ৰসৰ। জগত যক্ষ ৰক্ষ নাকি নৰ সকলোৰে চিৰ আকাংক্ষিত এই অমৰাৱতীৰ অধীশ্বৰ মই দেৱ পুৰন্দৰে ৩৩ কোটি দেৱতাই যারা দেশ পালিবৰ বাবে সদা
হস্তম অদিতির নন্দনময় ইন্দ্র যেনুকৰ সকলোবোৰ ভৈক্য সম্পদৰ গৰাকী বয় দেৱ শ্ৰেষ্ঠময় দেৱেন্দ্ৰ দিকপাল আজি মোতকৈ সুখী মোতকৈ সমৃদ্ধিশালী আছে জানো আদ্য গুৰুজন এই ব্ৰহ্মদেৱৰ সৃষ্টিত সেয়েহেতু দিকপাল দেৱৰাজ আমাৰ অমৰাৱতী হস্তগত কৰিবৰ বাবে দিতি আৰু ধনুৰ নন্দন সেই দৈত্য দানৱবিলাকে পাৰে 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 বিকৃত কৰে দেৱতাৰ শান্তি দেৱৰাজ সেয়েহেতু দিকপাল তুমি প্ৰতি মুহূৰ্ততে সতৰ্ক দৃষ্টি ৰাখিবা চিৰশত্ৰু সেই দৈত্য আৰু দানৱৰ বাবে দেৱৰাজ তাৰ বাবে নিশ্চিন্ত থাকক আপুনি জানো আমি কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ শত্ৰুক মুহূৰ্ততে কৰিম নিক্ষেপ ধন্য ধন্য দিকপাল শুনি সন্তোষিত মই তোমাৰ ঔৎসাহিত বাণীতি অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা সতৰ্ক দৃষ্টি ৰাখিবা তুমি চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে কতো যেন নাথাকে চিত্ৰ কাৰণ শত্ৰু অতিকে চতুৰ আৰু বলা দিকপাল বলাই বেচাওঁ আমি নৰ্তকীগণৰ পাশে উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্য গীত ৰাজ কাৰ্যৰ অৱসাদ দূৰ কৰোঁ আমি বলক দেৱৰাজ হরি গ্ৰহৰ অধিপতি মই নাম মোৰে শনি মোৰে এক কতক্ষৰ ফলত এই বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হ'ব পাৰে এটি পলক
যতেই জ্যেষ্ঠী মোর তাতেই প্রলয়। এবার জ্যেষ্ঠী মোর অযোধ্যা রাজ্য অহংকারী তখন ধরে দর্প শূন্য করিবর ভাবে দেশে রাখিম মই অযোধ্যার অপরাধ। কারণ সকলে অন্য দেবতাকে পূজা করে সাক্ষাৎ লাভিবর ভাবে। আরো আরো এই হরি দেবতাকে পূজা করে সাক্ষাৎ নববর ভাবে। যদি জ্যেষ্ঠী মোরে তাতেই প্রলয়, যতেই জ্যেষ্ঠী মোরে তাতেই প্রলয় প্রলয় প্রলয়। অযোধ্যার মহামান্য মন্ত্রীদের মহারাজ আসনে কুশলে মোর অযোধ্যার প্রিয় প্রজাগণ
অভাব, অনাতন অথবা বর্হিহত্যুর আক্রমণে জর্জরিত করে নাকি মোর প্রজাগণর জীবন? জনাও সকলতি মোক নকরি বল মহারাজ, মঞ্জীবর। সকলোৰে মংগল আজি অযোধ্যা ৰাজ্য। কিন্তু কিন্তু মহারাজ, কিন্তু কিন্তু বলি রই গল কিয় মন্ত্রীবর? মহারাজ, মন্ত্রীবর, আজি প্ৰায় বহুত দিন ধৰি নিৰীক্ষণ কৰিছোঁ আপোনাক। মন্ত্রীবর, পূৰ্ণিমাৰ চন্দ্ৰহেন মুখনি আপোনাৰ দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাৱৰে আৱৰা। ৰাজকাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? বুদ্ধিমত্তার সাক্ষাৎ প্রতিমূর্তি আপনি। মহারাজ, হওয়া নাইনে বোধগম্য আমার এই উদাসীনতার কারণ? মহারাজ, মন্ত্রীবর, মহান ইক্ষাকুকুলর রজামি। নিশ্চয় মহারাজ। উচ্চমুখী ইক্ষাকুকুলর রজা মহারজা সকলে অসীম পরাক্রমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ পক্ষ। নিশ্চয় মহারাজ। কিন্তু কিন্তু ত্রিজগৎ বন্দিত এই ইক্ষাকুকুলর খনিতর ধারা স্তব্ধ হব আজি যে নেই দশরথর নব। মহারাজ, আপনি তো জানেই মন্ত্রীবর, মহারাজ, অদ্য পরিমিত অপুত্রক বয় লাহে 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 যৌবনে মেলানি মাগিছে। বার্ধক্যই আহি দিবহি দেখা। সন্তান নহলে এই মহান বংশৰ ৰক্ষা হব কেনেকৈ? কোনে দিব জলপিণ্ড দান? কোনে কৰিব এই বিশাল অযোধ্যা শাসন? এই কথা আবার অগোচর নহয় মহারাজ। ভাগ্যৰ লিখনিটো অখণ্ডনীয়। তথাপিতো মহারাজ, অন্তৰাত্মাই কৈ আমাক নিশ্চয় পুত্ৰমুখ আপুনি দেখিব এদিন। কিন্তু সেই দিনটো কেতিয়া আহিব মন্ত্ৰী? আহিব মহারাজ, নিশ্চয় আহিব। এইবোৰ ভাবি ভাবি কেতিয়াবা মই বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ। মহারাজ, কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছোঁ যাপন। আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ? বুজো মহারাজ, বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা। মন্ত্ৰীবৰ, বুজি পাওঁ উদ্বেগৰ কাৰণ। কিন্তু মহারাজ, সহ্য হতে আপুনি সন্তানৰ চিন্তা কৰি পৰিহাৰ। চিন্তা কৰক মহারাজ, চিন্তা কৰক আপুনি এই অযোধ্যাৰ শত শত প্ৰজাগণৰ কথা। মন্ত্ৰীবৰ, মহারাজ, কি হ'ল মোৰ অযোধ্যাৰ প্ৰজাগণৰ? কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা? হয় মহারাজ। মন্ত্ৰীবৰ, উজলা সুফলা শস্য শ্যামলা এই অযোধ্যা আজি মৰুভূমিত পৰিণত হবলে বেছি পৰা নাই মহারাজ। মন্ত্ৰীবৰ, অনাবৃষ্টি মহারাজ। পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে অন্নৰ অভাৱত পৰি আমাৰ এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ। গতিকে মহারাজ, ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহারাজ, ইয়াৰ কিবা এটা ব্যৱস্থা কৰক। কি ক'লে মন্ত্ৰীবৰ? দক্ষিণ অযোধ্যা ৰাতি এনো অৱস্থা? হয় মহারাজ। নারায়ণ নারায়ণ নারায়ণ
কল্যাণমস্ত। এ রাজা, দেবরিখি মহামন্ত্ৰীৰ হোমন্তৰ কথা একেবাৰে সঁচা। আজি অযোধ্যাৰ দক্ষিণ প্ৰান্তত শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত দেবরিখি সকলোৱে তোমাক ধিক্কাৰ দি গুচি গৈছে অজান দূৰলৈ। হে ৰাজা, এদিন কিন্তু এই শ্মশানৰ ৰখীয়া হবা তুমি। কি কলে দেবরিখি? জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি বহু পক্ষীগণে ধিক্কাৰ দিছে এই ৰজা দশৰথক। এয়া মই কি কাৰ্য কৰিছো? মন্ত্ৰীবৰ ভদ্ৰ হৈ বিষয়ৰ ভোগ বাসনাত উদ্বিগ্ন হৈ মই সন্তানৰ চিন্তাত নিজ সন্তান সদৃশ প্ৰিয় প্ৰজাজনক মই কৰিছো অৱহেলা। নাই দেৱৰিখি, নিশ্চয় ইয়াৰ মই কৰিম প্ৰতিকাৰ। এই দেৱৰ্ষি ত্ৰিকালজ্ঞ আপুনি, মাত্ৰ কিবা কৰি ব্যক্ত কৰক মোক। কিবা হেতু অনাবৃষ্টি আজি অযোধ্যা ৰাজ্যত। ইন্দ্ৰৰ অদিন মেঘগণে কিবা হেনো বৃষ্টিপাত কৰোৱা নাই অযোধ্যা ৰাজ্যত। শুনা হে ৰাজন, দেৱৰিখি তেওঁ তোমাক মই হিত উপদেশে প্ৰথমতে পৰিভ্ৰমণ কৰি ৰাজ্যৰ দক্ষিণ প্ৰান্ততে ৰাজ সাহায্য প্ৰদান কৰা সেই ভোকাতুৰ প্ৰজাৰ মাজতে। তাৰ পাছতে সদাগৈ ইন্দ্ৰক তোমাৰ শক্তি আছে, সামৰ্থ্য আছে, সন্মুখ সমৰত পৰাজিত কৰি ইন্দ্ৰকে বৃষ্টিপাত কৰোৱা তুমি অযোধ্যা ৰাজ্যত। উত্তম দেৱৰিখি, আপোনাৰ আজ্ঞাশীৰ গত কৰি প্ৰথমতে যাম মই প্ৰজাৰ মাজত। প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ ৰাখিম জীৱন। তাৰ পাছত চাম্ভাৰ দৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই মোৰ অযোধ্যা ৰাজ্যত। ধুমাহূত আছে মোৰো অসীম শকতি, প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱেন্দ্ৰক বৃষ্টিপাতৰে হেতু। হে দেৱৰিখি ৰাজন, কৃপা কৰি সোঁৱৰালে দাসক কৰ্তব্য নিজৰ। অযোধ্যাৰ ৰজা প্ৰজা সকলোৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত। লাজ ৰশ্মিয়ে বকতি কৰকে তোমাৰ ৰাজ্যত। মই তেন্তে এতিয়া বিদায়হে মাগিছো। নাৰায়ণ নাৰায়ণ। মন্ত্ৰীবৰ মহাৰাজ, শুনিলে নহয় দেৱৰিখীৰ বচন? হয় মহাৰাজ। এতিয়া বলক যাওঁ আমি অযোধ্যাৰ দক্ষিণ দিশলৈ। বলক মহাৰাজ। ও হরি ও
ও হরি ও পিতা দৃষ্টিহীন পিতামাতার আসলর ধন পিতা কসুন বাছা শুনো তোর মুখেৰে আমিনো কিমান দূৰ বাট পালোহি পিতা বাছা এতিয়া আমি অযোধ্যাৰ
অযোধ্যার দক্ষিণ প্রান্তরে পিতা দক্ষিণ প্রান্তর হিমামুরিয়া অরণ্যর মাজত হিমামুরিয়া অরণ্যর হয় পিতা বাছা সিন্ধু আই তই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল বাছা মাতৃ হৈ নেদেখিলো বাছা নেদেখিলো মই নিজ পুত্ৰৰ মুখ আই বুলি কৰাই মধুৰ সম্বোধনে সঞ্জীৱনী সুধাডালে মৃত প্ৰাণত বাছা তই আৰু আমাৰ কাৰণে কিমান কষ্ট কৰিবি বাছা তোৰ এই কষ্টবোৰ দেখি আমাৰ একেবাৰে অস্থিৰ হৈ পৰো বাছা সঁচা কথা বাছা সঁচা কথা আমি তোৰ গলগ্ৰ হৈ তোক কিমান যে শাস্তি দিছো বাছা তোক কিমান যে শাস্তি দিছো বাছা তোক কিমান যে শাস্তি দিছো নহয় পিতা নহয় আই তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণে সেৱা কৰাটো পুত্ৰৰ জানো একমাত্ৰ কৰ্তব্য নহয় আৰু মই মাত্ৰ সেই দায়িত্বহে কৰিছো পালন পিতা তোমালোকক সেৱা কৰিবলৈ পাই মই যে কিমান আনন্দ লাভ কৰো সেয়া মই তোমালোকক কেনেকৈ বুজাম পিতা সেয়া মই তোমালোকক কেনেকৈ বুজাম আই বাছা সেৱা কৰাৰো এটা বয়স আছে বাছা সেৱা কৰাৰো এটা বয়স আছে ইমান কোমলীয়া বয়সত তই আৰু কিমান কষ্ট কৰিবি শুন তই কিমান কষ্ট কৰিবি মইনো কি কষ্ট কৰিলো আই যে পিতাৰ বাবে বিনন্দীয়া সৃষ্টি দেখিলো যে মাতৃয়ে 10 মাহ 10 দিন গৰ্ভতে ৰাখি বক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই খুজিব পাৰিব আই কেতিয়াও নোৱাৰে আই পিতা কেতিয়াও নোৱাৰে কেতিয়াও নোৱাৰে পিতা কেতিয়াও নোৱাৰে তই বৰ ডাঙৰ কথা কবলৈ শিকিলি বাছা বৰ ডাঙৰ কথা কবলৈ শিকিলি এৰা জীৱনেই শিকাইছে তোক যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালিৰে ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ হাবিয়ে বননিয়ে
ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিছ বাছা কেতিয়াবা ভোকতে কেতিয়াবা অনিদ্ৰাতে তোৰ দিন পাৰ হৈছে বাছা এই বাছা বাছা কিন্তু যাৰে জহে ৰ'দে বৰষুণে তিতি বুৰি ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা কিয় জীয়াই ৰাখিছ কিয় জীয়াই ৰাখিছ কিয় জীয়াই ৰাখিছ নহয় পিতা কিয় নহয় পিতা নহয় আই বাছা মই তোমালোকৰ প্ৰচায়ত থাকি বৰ আনন্দ পাওঁ পিতা বাছা তোমালোকৰ অবিহনে যে মই জীৱন্তে মিত্ৰ নহয় বাছা নহয় 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 বাছা 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 কিন্তু এই বাছা বুলি শুনো যেতিয়া এষাৰি মাত হৃদয় মোৰ হাত পৰি যায় পিতা বাছা পিতা এবাৰ কোৱা বাছা বুলি বাছা কিন্তু পিতা বাৰু ব'লা পিতা আই ব'লা বাছা যাওঁ আমি নিজ লক্ষ্যস্থানে ব'লা পিতা ৰচোন বাছা ৰচোন তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া বনৰ মাজত বুলি কিন্তু ক'তা বাছা শুনা নাই কোনো পশু পক্ষীৰ মাত বাছা সন্ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ নহয়তো সন্ধিয়াৰ সময় পিতা বাছা পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলতে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্য দুৰ্ভিক্ষ হয় পিতা অন্ন বস্ত্ৰৰ অভাৱত ত্যাগিছে অযোধ্যা প্ৰজাসকলে আৰু পিতা প্ৰজাসকলে কৰিছে গঞ্জনা ৰাজা দশৰথৰ বাবে হৈছে নে অমংগল এই ৰাজ্যত পিতা এৰা ৰাজা দশৰথৰ বাবে পিছে আমাৰ শ্ৰীফলা আশ্ৰমতে হোৱা নাই চাগৈ ফল মূলৰ অভাৱ নহয় জানো বাছা তথাপিতো আজি মোৰ মনতে লাগিছে বেজাৰ ৰাজা দশৰথৰ এনে কুকৰ্মৰ বাবেই অযোধ্যাৰ শান্তিপ্ৰিয় প্ৰজাগণে ভঞ্জিছে নিকাৰ ঠিক দশৰথ ঠিক তোৰ জীৱন পবিত্ৰ ইক্ষ্বাকুকুলত জন্মগ্ৰহণ কৰি অপবিত্ৰ তই কৰিলি বংশ দুবালি দশৰথ দুবালি নৰকত তই উপৰি পুৰুষক কিয় দশৰথ কিয় তই অত্যাবিমহী ৰাজদণ্ড কৰি আছ ধাৰণ কিয় দশৰথ কিয়
শান্ত হুয়া পিতা ঠিক দখল শান্ত হুয়া बोला बोला पिता जाओ আমি নিজ আশ্রমে পিতা বল বাসা হাই ঠিক দখল ঠিক বল বল বাসা ও